আমি পঢ়িছোঁ 2 বছৰ আমাৰ সময় কোনেও ঘূৰাই দিব নোৱাৰে সেইকাৰণে অকল আমাক ভেলিউ থকা চাৰ্টিফিকেট লাগে আমাক পইচা নালাগে আমি অকল সময় লাগিব কৰিবলৈ কাম ছাৰহঁতৰ ভুল হৈছে আমি মানিছোঁ কিন্তু অকল আমাক এতিয়া ভেলিউ থকা চাৰ্টিফিকেট লাগে আমি পইচা নাই বিচৰা আমাক অকল ভেলিউ থকা চাৰ্টিফিকেটখন লাগে আৰু ইনষ্টিটিউট বন্ধ হোৱাটো আমি নিবিচাৰোঁ কি আছিলে কিছুমানে ধৰক আপোনাৰ কিছুমানৰ হয় সময় কৈছে যিবিলাকৰ সময় হৈছে 2 বছৰ হৈছে ওলাই গৈছে আমাৰ 5 মাহ হৈছে কিন্তু তেওঁলোকৰ কাৰণে যিবিলাকৰ 2 বছৰ হৈছে তেওঁলোকৰ সময়বোৰ বহুত গ'ল কিন্তু তেওঁলোকৰ পইচা নালাগে কাৰণ তেওঁলোকৰ চাৰ্টিফিকেট লাগে কাৰণ তেওঁলোকৰ সময়খিনি অলৰেডি গ'লেই তেওঁলোকে সময় এতিয়া ঘূৰাই নাপায় কাৰণ তেওঁলোকক চাৰ্টিফিকেট লাগে এতিয়া চাৰ্টিফিকেটখন যদি তেহেঁতি আমাক দিয়ে সেই চাৰ্টিফিকেটখন যদি ভুৱা হয় আমিতো ক'তো একো কৰিব নোৱাৰিম কাৰণ আমি এতিয়া পঢ়া আমাৰ একো ভেলুৱেই নাই ইয়াত কাৰণ আমাৰ ভেলু থকা চাৰ্টিফিকেট লাগে যদি ভেলু থকা চাৰ্টিফিকেট হয় আমাকো লাগে কাৰণ আমি 5 মাহ হৈছে যদি আমাৰ একো ভাল কিবা ইনষ্টিটিউট এটা হেৰি কৰি দিয়ে আমাকো লাগে তেতিয়াহ'লে আমিও পঢ়িম তেতিয়া আমাৰ টিচাৰৰ ওচৰত এটা অনুৰোধ যে আমাক ডিচি আহিলে ছাৰ আহিলে আমাৰ সব ষ্টুডেণ্টৰ পৰা এটা বিশেষকৈ অনুৰোধ যে আমাৰ লাইফটো যাতে ছাৰে বৰবাদ নকৰে আমাক ভাল কিবা এটা কৰে আমাক চাৰ্টিফিকেট লাগিব আমাৰ লাইফ আমি ইয়াতে পঢ়িম আমাৰ ইনষ্টিটিউটত ভৰ্তি হ'ব নালাগে আমাৰ পঞ্জীয়ন থকা চাৰ্টিফিকেট লাগিব ইমানে এইটো অতিকে মানে লজ্জাজনক এটা ঘটনা এই গ্ৰাম্য অঞ্চলৰ দুখীয়া ছাত্ৰীসকল ওলাই আহি ইয়াত যি নাৰ্ছিং শিক্ষাৰ নামত যি মানে অপ্ৰীতিকৰ ঘটনা ঘটিছে যি এটা মানে বৃহৎ এটা মানে ইয়াত কেলেংকাৰী ঘটিছে এনে এটা হোৱাটো যিহেতু আমি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ এইটো কাৰণেই যে ওচৰতে গোলাঘাট কোৰ্ট ওচৰতে DC অফিচ এই প্ৰশাসনিক ব্যৱস্থা ওচৰত থকা অৱস্থাত এই দুখীয়া ছাত্ৰীসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থাত সম্পূৰ্ণ ব্যৰ্থ হৈছে গোলাঘাট প্ৰশাসন গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰসকলে ধিক্কাৰ দিছোঁ এই ছাত্ৰীসকলে যাতে নিৰাপত্তা পায় আৰু যিসকল দালালীয়ে ইয়াত দালালীগিৰি কৰি এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছে সেইসকলক অতি উচিত তদন্ত কৰি শাস্তি দিব লাগে ইয়াতে স্বাস্থ্যৰ লগত জড়িত আৰু ওচৰতে গোলাঘাটৰ স্বাস্থ্য বিভাগৰ কোনো অনুমতি নাই স্বাস্থ্য বিভাগৰ মানে জড়িত আছে ইয়াৰ লগত নিশ্চিতভাৱে থাকিব লাগিব কাৰণ আজি 5 বছৰকৈ এনেকুৱা এটা বেপাৰ কেনেকৈ চলিব পাৰিছে কাৰণ এইটোৱে কৈছোঁ যে জিলা উপায়ুক্ত কাৰ্যালয় আজি আয়ুক্ত কাৰ্যালয় ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰ গতিকে এনে এটা প্ৰতিষ্ঠানত চলিবলৈ কেনেকৈ পালে গতিকে ভৱিষ্যতে আজি গোলাঘাটবাসী ৰাইজৰ নিৰাপত্তা কি হ'ব এই ছাত্ৰীসকল আজি গাঁৱৰ পৰা ওলাই আহিছে মোৰ লগত বহুত ছাত্ৰীয়ে যোগাযোগ কৰিছে গতিকে এইটোৱে উচিত তদন্তৰ আমি দাবী জনাইছোঁ আমাৰ প্ৰিন্সিপাল কোৱা মতে আমি কৈছোঁ ছাৰে কৈছে কি সেইদিনা ইয়াত জয়ন্ত ডক্টৰ আহিছিলে জয়ন্ত ডক্টৰৰ পৰা মানে আৰক্ষী আহিছে চাবলৈ তাহাঁতি চব কৰ্মপাতি কাগজ পত্ৰ লৈ গৈছে সিহঁতি কৈছিলে কি আমি DC ছাৰৰ ওচৰত হেৰি কৰিম DC ছাৰে কি ইউটিলাইজ কৰিব তাৰপিছত আমি ক'ব পাৰিম আপোনালোকৰ ডকুমেণ্টছখিনিতো নাই যিটো জয়ন্ত ডক্টৰ অফিচৰ পৰা যিখিনি এণ্ট্ৰিৰ কাৰণে আহিছিলে তাতো একো এটা কাগজ পোৱা নাই আপোনালোকে পাইছিলে জানো সেইটো কাৰণে প্ৰাইভেট ছেক্টৰ কিন্তু পাইছিলে প্ৰাইভেটৰ অন্য চলি আছে আপোনালোকৰ প্ৰতিষ্ঠানটোৰ কাগজ আছিলে নাই তাতোতো স্পষ্টকৈ কৈ দিছিলে যে কোনো ধৰণৰ কাগজ পোৱা হোৱা নাই কালিও আপোনালোকে নিজে মুখে স্বীকাৰ কৰিছে তেনেকুৱা কাগজ পাতি পোৱা নাই ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব আপোনালোকে কেনেধৰণে তেওঁলোকৰ যিটো প্ৰব্লেম সেইটো ছল্ভ কৰিব চাওক দাদা মই আপোনাক ইমান বেছি ক'ব নোৱাৰিম আমাৰ প্ৰিন্সিপাল ছাৰক আহিব যে তেওঁ ক'ব কি হৈছে কি কৰিব লাগিব আপুনিতো এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হয় MD হয় MD নহয় মই দাদা আকৌ মই কালি আপোনালোকে তাতে হেৰি এপইণ্টমেণ্ট দেখাইছোঁ ন মোক প্ৰিন্সিপাল ছাৰ জাষ্ট এটা এপইণ্টমেণ্ট দি থৈছিলে কিন্তু আপুনি MD নহয় বুলি কৈছে কিন্তু বাকী কামখিনিতো চব MD দৰে কাম কৰে নহয় MD বুলি নহয় এতিয়া ছাৰে নাথাকিলে আমি কাম কৰোঁ কেতিয়াবা কাম কৰোঁ মই কাম কৰোঁ আমাৰ টিচাৰবিলাকো কৰে কেতিয়াবা তেনেকুৱা হৈ যায় এই ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব এতিয়া লাখ টকা আপোনালোকে খৰচ কৰিলে ছোৱালীকেইটা একচুৱেলি ছেটিংটো কৰিব লাগিব কিবা এটা মই নহয় এতিয়া DC ছাৰে আমাক কি দিয়ে অৰ্ডাৰটো তাৰপৰা চাই লওঁ আৰু আমাৰ বৰ্ণালী বাইদেউ যিকেইটা কমপ্লেইন কৰিছে তেহেঁতক ছোৱালীকেইটা কৈছে মাতিবৰ কাৰণে তেখেতে অহা নাই তেখেতে কেলৈ কৰিলে কি কৰিলে তেওঁ আমাৰ অলৰেডি ষ্টাফ আছিলে এতিয়া চাওঁচোন বৰ্ণালী বাইদেউ উজ্জ্বল বৰা আহিলে কি হ'ব